নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পাৱাৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আপোনালোকে এডিআৰই তথা আসাম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে আলোচনাবিলাক চাই থাকিব পাৰে। আজি আমি ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়াৰৰ কেইটামান কুৱেশ্যন যোনটো প্ৰিভিয়াছ ইয়াৰ এডিআৰইত আমি মেথছত দেখা পাইছিলোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব যাতে কোনো বস্তু আপোনালোকৰ মিছ হৈ নাযায় আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। বলক বেছি পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন দিছে কি? প্ৰথমটো কুৱেশ্যন আজিৰ দিছে হ'ল আমাৰ পলিনমিয়েল বা বহুপদ ৰাশি দিয়া আছে। ইয়াৰ এটা আমি কি ওলাবলৈ ফেক্টৰ বা উৎপাদক ওলাব লাগে। তো আমাৰ ফেক্টৰ বা উৎপাদক কেনেকৈ ওলাও? আমাৰ ৰাশিটো কি দিছে ফাৰ্ষ্টতে আমি লিখি ল'লোঁ যে কি দিছে আমাৰ এক্স স্কুৱেৰ মাইনাছ এক্স কিমান আৰু -2। এতিয়া আমি কেনেকৈ ওলাওঁ? একেবাৰে আমাৰ অন্তিম ৰাশি যোনটো থাকে মানে এইটো 2ৰ কথা কৈছোঁ, একেবাৰে প্ৰথমৰ ৰাশি যোনটো থাকে যাৰ ঘাত আমাৰ কি হয় 2 হয়, মানে এইটো এক্সৰ কথা কৈছোঁ। তো ইয়াতে আমাৰ কি আছে এক্সৰ লগত এটা 1, এক্স স্কুৱেৰ লগত এটা 1 ইনটু হৈ আছে। তো আমি 2টোক কেনেকৈ লিখিম 2 ইনটু 1। এতিয়া এই দুটা সংখ্যাৰ পৰা 2 ইনটু 1ৰ পৰা আমি ওলাব লাগে কি এই মিডিলৰ ৰাশিটো ওলাব লাগে, অৰ্থাৎ তাতে কি আছে আমাৰ -1। তো 2 আৰু 1ৰ মাজত কি কৰিলে আমি -1 পাম? তো আমি কেনেকৈ পাম? আমি যদি -2ৰ লগত +1 কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম -1 পাই যাম, হয়নে নহয়? তো এইকাৰণে আমি ইয়াতে কি লিখিম এতিয়া যে এক্স স্কুৱেৰ -2x আৰু কি আমাৰ প্লাছ x -2 কি আমাৰ -2। অ'কে, তেতিয়াহ'লে আমি এতিয়া কি কমন পাই যাম ইহঁত দুটাৰ মাজত এক্স স্কুৱেৰ আৰু 2xৰ মাজত এক্স কমন ওলাই লৈ আহিলোঁ। তো আমাৰ কিমান বাকী থাকিল ব্ৰেকেটত x -2 বাকী থাকিল, হয়। আৰু আমাৰ ইয়াতে কিমান এতিয়া আমি কমন আনিম +1। তো আমাৰ কিমান বাকী থাকিব ইয়াতো এতিয়া x -2 হ'ব। চ' আমি এই দুটা যি আমাৰ কমন আহিছে আমি কি লিখি দিম ইয়াৰ পৰা যিকোনো এটা লিখি দিম x -2 প্লাছ আমাৰ আৰু এটা আমাৰ কি পাইছোঁ আমি x +1। চ' আমাৰ কি হৈ যাব x -2 আমি এটা পাইছোঁ। তো অপশ্যন নম্বৰ চিত আছে আমাৰ x -2 ইয়াৰ এটা উৎপাদক আমি পাই গ'লোঁ, অপশ্যন নম্বৰ চি কাৰেক্ট। পিছৰ কুৱেশ্যনটো চাওঁ। দ্বিতীয় কুৱেশ্যনটো আমাৰ কি দিলে আমাক ইয়াত এটা চিৰিজ দি দিলে, হয়। এই চিৰিজটো আমি কি ওলাব লাগে গড় মান মানে কি এভাৰেজ। চ' এভাৰেজৰ ফৰ্মুলা আমি কি পাওঁ? এভাৰেজৰ ফৰ্মুলা আমাৰ কি হয়? এভাৰেজৰ ফৰ্মুলা আমাৰ হয় এভাৰেজ ইকুৱেল টু কি হয় আমাৰ sum of the terms divided by number of the terms। তো কি হৈ যায় এভাৰেজৰ ফৰ্মুলা আমাৰ sum of the terms divided by আমাৰ কি হয় number of the terms। okay, so number of the terms। তো আমি এতিয়া কি কৰিম সাম কৰিম এই গুণখিনি আমাৰ যে 7 5 12 এইবিলাক আমি গোটেইখিনি কি কৰিম সাম কৰিম। তো আমি এতিয়া সামটো লিখি ল'লোঁ কি কি দিছে আমাৰ 7 প্লাছ কিমান 12 প্লাছ 5 প্লাছ 1 প্লাছ কি দিলে আমাৰ 4 প্লাছ 2 প্লাছ 1 প্লাছ 12 প্লাছ 17 প্লাছ 16 প্লাছ 1 প্লাছ 5 আৰু লাষ্টৰটো কি দিলে প্লাছ 8 দিলে, হয়। আৰু নাম্বাৰ অফ টাৰ্মছ কিমান হয় আমাৰ যে গৈ চাওঁ 1 2 3 4 5 6 7 8 9 10 11
12 13 নাম্বাৰ অফ টাৰ্মছ আমাৰ কিমান হয় 13 হৈ যায় কিমান হৈ যায় 13 সো এতিয়া আমি প্লাস কৰি জাস্ট 13 এৰে কি কৰি দিম ডিভাইড কৰিলে আমাৰ এনসাৰ আহি যাব হ'ব কি কৰি দিব লাগিব প্লাস কৰি জাস্ট 13 এৰে আমি ডিভাইড কৰি দিব লাগিব সো আমি এখিনি প্লাস কৰিলে কিমান পাম এতিয়া চাই লো সো প্লাস কৰিলে আমি কি পাম 7 + 12 19 19 + 5 24 + 1 25 25 + 4 29 + 2 31 + 1 32 + 12 44 44 + 17 61 61 + 16 76 + 1 78 71 78 + 5 83 83 + 8 আমাৰ কিমান হৈ যাব 91 কিমান পালো আমি প্লাস কৰি 91 আৰু ডিভাইড আমাৰ কি আছে 13 সো আমি এটা ডিভাইড কৰি দিম কি কৰিম এটা ডিভাইড কৰি দিম তো আমি কিমান পাই যাম আমি কিমান পাও যাও 13 * 7 আমাৰ কিমান হৈ যায় 19 হয় 1 হৈ যায় হয় তো আমি কিমান পাই গলো आंसर किमान पालो आमी 7 जेते हम डिवाइड কৰি কিমান পাম 7 সো অপশন নম্বৰ সি ইজ आवर करेक्ट आंसर পিছৰ কোশ্চেনটো চাও থাৰ্ড কোশ্চেনটো আমাক কি দিলে যে আমি 0.003 কিহেৰে হৰণ কৰিম মানে যাতে আমি কিমান পাই যাও 0.3 পাই যাও ওকে সো বেসিক্যালি আমাক কি দিছে আমি যদি কও যে 0.003 আমি ধৰি ললো x এৰে হৰণ কৰিলো তো তেতিয়া আমি কিমান পাই গলো আমি 0.3 পাই গলো কিমান পাই গলো 0.3 সো এই x এর ভ্যালুটো আমাৰ ইয়াত উলাব লাগে আমি এটা কি কই দিব পাৰো এটো x আৰু এটো 0.3 এটোটা কি কই দিব পাৰো সাইড চেঞ্জ কৰাই দিব পাৰো হয় তো আমি কি লিখি দিব পাৰো যে x ইকুৱেল কি লিখি দিম আমি এতিয়া 0.003 divided by 0.3 লিখিলো ওকে আমি এটা যে বট কি কই দু 10 দি আমি যে মাল্টিপ্লাই কই দু উপরে তলে তো আমি এটা কিমান পাই যাম উপৰত আমি কিমান পাই যাম 0.03 আর তলত কিমান পাই যাম আমি 3 সো 3 যেতে আমি 3 দি কাটিম ডিভাইড কৰিম 1 পাম আর 3 0.3 যে আমি কাটি দিও 3 দি তো আমি কিমান পাই যাম 0.01 সো আমি কোনো নাম্বারক 1 দি ডিভাইড কৰিলে আমি কি পাও সেই নাম্বারটোৱে পাও সো 0.01 divided by 1 যদি লিখো তেতিয়া হলে আমি কিমান পাই গলো 0.01 সো অপশন নম্বৰ এ ইজ आवर करेक्ट आंसर পিছৰ কোশ্চেনটো চাও এতিয়া ইয়াতে কোশ্চেন নেক্সট কোশ্চেনটো আমাৰ কিছুমান কি দিছে ভগ্নাংশ দিছে বা ফ্র্যাকশন দিছে কি দিছে ভগ্নাংশ বা ফ্র্যাকশন দিছে যেনকা কি দিছে আমাৰ 11/12 দিলে 12/13 দিলে 13/14 দিলে 14/50 দিলে এইবিলাক ফ্র্যাকশন বা ভগ্নাংশৰ আমি কি দেখা পাই আছো সো এফালে 12 দি শেষ হৈছে আৰু এফালে 12 দি স্টার্ট হৈছে এফালে আকৌ 13 দি শেষ হৈছে আকৌ 13 দি স্টার্ট হৈছে 14 দি শেষ হৈছে আকৌ 14 দি স্টার্ট হৈছে তো যেতিয়া আমি এনেকা ভগ্নাংশ দেখা পাও তেতিয়া আমি কি গম পাই যাম একেবাৰে যোনটো আমাৰ লাষ্টত থাকে মানে আমাৰ লাষ্টত ইয়াতে কি আছে আমাৰ 14/15 হয় না নহয় তো আমাৰ আটাতকে এটোই কি হৈ যাব ডাঙৰ হৈ যাব এটো এটা ফ্যাক্ট হয় এটো কোনো ট্ৰিক মানে এটা ট্ৰিক বুলিও কব পাৰি একচুয়ালি এটো এটা ফ্যাক্ট হয় যদি আমাৰ এনেকা সিৰিয়ালি নাম্বাৰ ব্লক থাকে দেন 14/15 মানে যোনটো একেবাৰে শেষৰটো হয় এটোই ডাঙৰ হ'ব সো অপশন নম্বৰ এ ইজ কি যাব আমাৰ কারেক্ট হৈ যাব ঠিক আছে 1.5 কেজি কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ হ'ব ঠিক আছে তো আমাৰ 1.5 কেজি কিমান পৰিমাণ মানে পার্সেন্টেজ শতাংশ 7.5 গ্ৰামৰ হ'ব সো 1.5 কেজি যোনটো আছে ঠিক আছে 1.5 কেজি আমাৰ যোনটো আছে হেটো আমি যদি গ্ৰামত লৈ যাব লাগিব ফাৰ্স্টত হয়নে নহয় তো 1.5 কেজি ইকুৱেল আমি কি কৰিম 1.5 ইনটু কিমান আমাৰ 1000 হয় না নহয় তো আমাৰ কিমান হৈ যাব 1500 গ্রাম ওকে সো এটা আমাৰ কি উলাব লাগিব এই 1500 গ্ৰামৰ কিমান পার্সেন্ট আমি তো না জানো আমি ধৰিলো যে x% কিমান হৈ যায় আমাৰ 7.5 গ্ৰামৰ সমান হৈ যায় ওকে 7.5 গ্ৰামৰ কি হৈ যায় আমাৰ সমান সো আমি কি কৰিলো 0 দি ইয়াৰ ডাবল 0 কাটি দিলো ওকে সো এটা আমি কি পাম x ইকুৱেল আমি কি লিখি দিম যে 7.5 ডিভাইডেড বাই আমাৰ কি হ'ব 1 মানে 15 আমাৰ হয় সো এটা আমাৰ কিমান হ'ব এটো দি আমি এটো কাটিলে মানে 75 কাটিলে 75ক আমি 15 দি কাটিলে আমি কিমান পাই যাও 5 কিমান পাই যাও 5 কিন্তু আমাৰ এক ঘৰত দশমিক আছে তো এক ঘৰত দশমিক লাগি আমাৰ কিমান হৈ যাব
5 গ্ৰাম ওকে সো অপশন নম্বৰ এ কি হৈ যাব আমাৰ কাৰেক্ট হ'ব এনসাৰ ওকে পিছৰ কোৱেশ্চন চাও এটো কোৱেশ্চন আমাৰ কি আছে যদি a by b 8/6 হয় তেন্তে 6a plus 2b by 4a minus 2b কিমান হ'ব আমাৰ ওলাব দিছে সো আমাৰ a by b কিমান দিলে আমাৰ 8/6 দিছে 8/6 তো আমি কাটি দিব পাৰো 2 এৰে দুটাও সো আমি কি লিখি লব পাৰো 4 আৰু 3 তো ইয়াৰ পৰা আমি এনেকাও লিখি লব পাৰো যে a ইকুৱেল আমি কিমান পাই গলো 4 আৰু b ইকুৱেল আমি কিমান পাই গলো ধৰি ললো 3 হয় সো আমাৰ এতিয়া কি দিছে আমাৰ এইটো ইকুৱেশনটো 6a plus 2b 6a plus 2b divided by 4a minus 2b okay so এতিয়া আমাৰ 6 into কিমান হ'ব 4 6a মানে কিমান 6 into 4 minus কিমান হ'ব আমাৰ 2b মানে 2 into 2 into b আমাৰ কিমান হ'ব 3 ওকে আৰু এফালে আমি কি পাই যাম এতিয়া তলত আমাৰ কি হ'ব 4a মানে আমি কিমান লিখিব পাৰো 4 into 4 into 4 আৰু কিমান আমাৰ -2 into b কিমান আমাৰ 3 b কিমান আমাৰ 3 পালো হয় b আমাৰ 3 সো এতিয়া আমি কি পাই যাম এই কাৰণে 2 into 4 আমাৰ কিমান হ'ব 24 হৈছে কিমান হৈ যাব 24 মাইনাস কিমান হ'ব 6 মাইনাস কিমান পাই যাম 6 আৰু 4 into 4 16 আৰু মাইনাস আমাৰ কিমান হ'ব 6 ওকে সো এতিয়া আমি তলত কিমান পাই যাম 4 into 4 16 আৰু 2 into 3 6 so we get 10 তলত পালো 10 আচ্ছা ওপৰত আমাৰ কি আছিল প্লাস আছিল সো আমি ওপৰত কি কৰি দিব লাগিব প্লাস তোমাৰ কিমান হৈ গল এখানে 30 so আমি যেতিয়া কাটি দিম আমি কিমান পাই যাম आंसर 3 কি পাই গল আমি आंसर 3 so option b is our correct answer পিছৰ কোৱেশ্চনটো চাও ৰাজেনে 2 কিলোমিটাৰ ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ ঘণ্টা বেগত ঘৰলৈ উভতি আহে মানে এটো ধৰি ললো ৰাজেনৰ ঘৰ এটোৰ পৰা স্কুললৈ যেতিয়া যায় তেতিয়া আমাৰ স্পিড কিমান থাকে 2 কিলোমিটাৰ পাৰ আৱাৰ ওকে আৰু যেতিয়া ঘূৰি আহে তেতিয়া আমাৰ স্পিড কি হৈ যায় 3 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আমি জানো নেকি স্কুলৰ দূৰত্ব তো আমি হেতুৱে কি কৰিলম ধৰিলম তো আমি কি লিখিলো ধৰা হল কি ধৰিলো ঘৰৰ পৰা স্কুলৰ দূৰত্ব হয় কি যে ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান তেও x কিলোমিটাৰ আমি ধৰি ললো হ'ব দূৰত্ব ইকুৱেল x কিলোমিটাৰ ওকে সো এতিয়া প্ৰশ্ন মতে কি কৈছে আমাৰ অ্যাকৰ্ডিং টু আমি যে কোৱেশ্চন চাও তো x কিলোমিটাৰ তেও কিমান স্পিডেৰে যায় 2 স্পিডেৰে সো আমাৰ কিমান হ'ব এখানে x/2 আকো x কিলোমিটাৰ ঘূৰি আহে তো আমাৰ কিমান হ'ব x/3 আৰু এখিনি কৰোতে তেও সময় কিমান লাগে 5 লাগে বুলি কৈছে কিমান লাগে টোটাল সময় 5 হয় তো এতিয়া আমি এখিনি সলভ কৰো 2 আৰু 3 লসাগু কিমান আমাৰ 6 তো আমি কি কৰিম এতিয়া 6 ৰ মাজত 2 কিমান বাৰ যাব 3 বাৰ তো আমাৰ কিমান হৈ যাব 3x কিমান হৈ যাব 3x আৰু প্লাস 6 ৰ মাজত 3 কিমান বাৰ যাব 2 বাৰ সো আমাৰ কিমান হৈ যাব 2x কিমান হৈ যাব এখানে 2x সো এফালে আমি কিমান পাই গলো এখানে এফালে এতিয়া 5 কিমান পালো 5 সো আমি এতিয়া প্লাস কৰিলে কিমান পাম 2x plus 3x সো আমি কিমান পাই গলো 5x equal 30 কিমান পাই গলো আমি 30 ওকে সো আমাৰ x equal তে কিমান হৈ যাব এই কাৰণে x equal কিমান পাম আমি 30/5 okay so 30/5 আমি কিমান পাই যাম 6 so option number c correct answer ঠিক আছে আজি আমি এইটা কোৱেশ্চনে ডিসকাস কৰিলো প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰা
আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো দবাই ৰাখি থৈ দিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব পাৰে আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক থেংক ইউ জনোৱা হ'ল আৰু এনেদৰে ছাপোৰ্ট কৰি থাকিব এই চেনেলটোক ওকে ধন্যবাদ